শিক্ষামন্ত্ৰীৰ ওপৰত মোহভংগ ঘটিছে শিক্ষক সমাজৰ তেওঁৰ ওপৰত আমি আস্থা হেৰুৱাইছো এই মন্তব্যৰে ন্যায্যপ্ৰাপ্তিৰ দাবীত সমগ্ৰ ৰাজ্যত শিক্ষকসকলৰ প্ৰতিবাদ পৰীক্ষা গৃহ এৰি ৰাজপথলৈ ওলাল টেট শিক্ষক চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা শিক্ষকৰ বৰ্তমানে অব্যাহত আছে ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ চাকৰি সুৰক্ষা সহ বিনা চৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবীত মঙলবাৰে সমগ্ৰ ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ এয়া গুৱাহাটীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে শিক্ষকসকলে ইমান কষ্ট ইমান টেক্স স্বীকাৰ কৰাৰ পিছতো আমাক লৈ চৰকাৰে যি ৰাজনীতি আৰম্ভ কৰিছে তাত আমি যথেষ্ট দুখ পাইছোঁ আৰু আমি শূন্য হৈছোঁ সেইকাৰণে আজি আমি এনেদৰে ৰাজপথলৈ আহিব লগা হৈছে কেইবা শতাধিক ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কপিল লখিমপুৰ বৰপেটাতো শ শ শিক্ষক ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধেমাজিত পাঠদান এৰি ৰাজপথত ধৰ্ণা টেট শিক্ষকৰ এই দৃশ্য যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগৰ সৰ্বকালৰ এজন ব্যৰ্থ শিক্ষামন্ত্ৰী আৰু তেখেতে শিক্ষাৰ জগতৰ একো সমস্যা সমাধান কৰিব নোৱাৰি প্ৰলাপ লিখিবলৈ আৰম্ভ কৰিছে আৰু শিক্ষকক বিভিন্ন সময়ত কৰি আহিছে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰি আজি আমি কাৰ্যসূচী লৈছোঁ আৰু আমাৰ তাতে দুটা কথাই আছে এটা হ'ল শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ তেখেত যেন শিক্ষকসকলক অপমান কৰা বন্ধ কৰে জিলা পুথিভঁৰালৰ পৰা সমদল কৰি দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা দৰঙৰ টেট শিক্ষকৰ তেজপুৰ মাজুলীটো ব্যতিক্ৰম নহয় ন্যায্যপ্ৰাপ্যৰ দাবীৰ লগতে ড্ৰাইভিং লাইচেন্সৰ লগত টেট চাৰ্টিফিকেটৰ তুলনাক বিৰোধিতা কৰে শিক্ষকসকলে হাফলং কৰিমগঞ্জতো একেই দাবী উত্থাপনেৰে অব্যাহত থাকিল শিক্ষকৰ প্ৰতিবাদ টেট শিক্ষক আৰু শিক্ষামন্ত্ৰীৰ মাজৰ এই সংঘাত বাক বিতণ্ডাই বিপদ মাতিছে ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনলৈ আমাদের 541,000 টেস্টকে নিয়মিত করতে এটা আমাদের মুখ্য আন্দোলন কার্যসূচি যদি এটা 10 দিনের মধ্যে আমাদের মধ্যে সাড়া না আসে সরকার বিভাগ যদি আমাদের কিছু সদুত্ব না দেন আমরা আগামী বৃহত্তর আন্দোলন করব পৰ্যাপ্ত শিক্ষক অবিহনে পৰীক্ষা গৃহত বহা এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কোন দিশে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ